উপস্থিত শ্ৰদ্ধেয় ৰাইজ, মই আপোনালোকৰ ফূৰ্তি আৰু আনন্দ চোৱাৰ পিছত মই উৎপল গগৈ ডাঙৰীয়াক সুধিলো, উৎপল দা ক'ত আহিলো? মোক ইমান মানুহ দেখা পাইছো, মোক লাগিছে যিটো সোণাৰী নহয় তিতাবৰ মই আহিছো, যিহেতু তিতাবৰত যিদৰে মানুহ উৎফলিত হৈ থাকে, ৰাতিলৈকে মানুহ গৰম হৈ থাকে, একেৰাহে এই সোণাৰী হাতে কাটি এই মণ্ডলৰ ভিতৰতো মই দেখা পাইছো যে আপোনালোকৰ নিষ্ঠা আৰু এই নিষ্ঠাই প্ৰমাণ কৰিব যে অহা যোৰহাট লোকসভা নিৰ্বাচনত আমাৰ জয়টো নিশ্চিত হ'বলৈ গৈ আছে। চিন্তা কৰি ৰাজনীতি ভৰি দিয়া নাই। আমি যদি ৰাজনীতি ভৰি দিছো আশা কৰ্মী আংগনবাড়ী কৰ্মীসকলৰ হৈ মাত মাতিবলৈ আজি ৰাজনীতি ভৰি দিছো। আমি ৰাজনীতি যদি ভৰি দিছো তেতিয়া নিবনুৱা যুৱকসকলৰ হৈ মাত মাতিবলৈ আমি ৰাজনীতি ভৰি দিছো। যদি আমি ৰাজনীতি ভৰি দিছো চৰকাৰী চাকৰিয়ালসকলৰ যে দাবী যে OPS লাগে আমি সেই দাবীলৈ আমি মাত মাতিবলৈ আহিছো।
ছটা জনগোষ্ঠী জনজাতিকৰণৰ দাবী আছে সেই দাবী পূৰণ কৰিবলৈ আমি ৰাজনীতি কৰিছোঁ ৰাইজ আগৰ দিনত ৰাইজক সেৱা কৰিবলৈ সুযোগ দিয়ক মোৰ ওপৰত নিজৰ হাত ৰাখি মোক আশীৰ্বাদ কৰক পুনৰবাৰ আপোনালোকৰ মাজত আহিবলৈ এটা সুযোগ দিয়ক মই বিশেষ আৰু দীঘলীয়া কৰিবলৈ বিচৰা নাই আগতীয়াকৈ হলেও ৰঙালী বিহু উল্লেখ ৰাখিছো আৰু ইতিমধ্যে যোৰহাটৰ প্ৰত্যেক নাগৰিকে সিদ্ধান্ত লৈছে যে ভৱিষ্যত যোৰহাট লোকসভা সমষ্টিৰ পৰা এটা শক্তিশালী কণ্ঠ দিল্লী কাললৈকে শুনা পাবলৈ গৈ আছে পৰিশ্ৰম কৰিব লাগিব 10 দিনৰ ভিতৰত প্ৰত্যেকৰ ঘৰত যাব লাগিব মানুহ বুজাব লাগিব যে বিজেপি মন্ত্ৰীৰ পৰা ভয় কৰিব নালাগে এই ভুৱা ফৰ্মবোৰ যি যোৱা 2 দিনৰ ভিতৰত বিলাই আছে এই ভুৱা ফৰ্ম ওপৰত ভৰসা কৰিব নালাগে আমি চুটিয়াই কৰি ৰাইজৰ ওচৰত এই কথা ক'লে ৰাইজৰ ৰাতিপুৱা আমাৰ লগত থাকিব আৰু আমি আৰু বেছি ব্যৱধানত আমি জয় লাভ কৰিম সত্য ৰাইজ আৰু বিশেষ দিবলৈ নকওঁ আমাৰ দুইটা মণ্ডল কংগ্ৰেছক আজি এই সুন্দৰ সভা আয়োজন কৰাৰ বাবে ধন্যবাদ আৰু প্ৰদান লৈ ইয়াতে নিজৰ সমূহ সামৰিছো ধন্যবাদ জয় হে জয় আমি আৰু এগৰাকী আমাৰ যোগদান কাৰ্যসূচীত আৰু এগৰাকী থাকি গৈছে আমি